নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 9 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ক্ষমতাত মতলীয়া হৈ হিমন্ত বিশ্ব শৰ্মাই চলাইছে উচ্ছেদ অভিযান মুছলমানৰ চিৎকাৰত আনন্দ পোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাইকিয়া হৈছে মনুষ্যত্ব উচ্ছেদক লৈ গৰজি উঠিল ইউডিএফৰ বিধায়ক আশৰাফুল হুছেইন পৰৱৰ্তী খবৰ ভাঙি দিয়া হল মছজিদ ভাঙি দিয়া হল কবৰস্থান চকুৰ সন্মুখত সকলো হেৰুৱাই এনেদৰেই ভাঙি পৰিছে উচ্ছেদিত লোকসকল হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ চৰম সীমা অতিক্ৰম কৰিলে হিমন্ত বিশ্ব শৰ্মাই আগন্তুক 2026 চনৰ নিৰ্বাচনৰ বাবে এনে ধৰণে মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ নেতা আইনুদ্দিন আহমেদে লগতে আইনুদ্দিন আহমেদে কৈছে সংখ্যালঘু মুছলিম জনগণক উচ্ছেদ কৰিলে কিছু সংখ্যালঘু মুছলিমে ফুৰ্তি কৰা আৰু ভাল পোৱা দৃষ্টিগোচৰ হৈছে এটা কথা মনত ৰাখিব এদিন আপোনালোককো ইয়াৰ বেদনাৰ ভুক্তভোগী হ'ব লাগিব তেতিয়া কিন্তু ইয়াৰ সংশোধন কৰা সময় নাপাব বিজেপিৰ হৈ উকালতি বন্ধ কৰক মুছলমানৰ নেতাই নিজৰ জাতিৰ চিন্তা কৰক কিছুমান মুছলমানে প্ৰশ্ন কৰিছে আইনুদ্দিন আহমেদে নহলে যিসকল মুছলমানে আজি মুছলমানৰ উচ্ছেদ দেখি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে সেই সকল মুছলমানৰ এদিন নহয় এদিন বিয়া দিন আহিব আন এটা খবৰ বুলডোজাৰ সদায় দুখীয়া মানুহৰ ঘৰত চলে আৰু আইন সদায় বিজেপিয়ে ভংগ কৰে বুলডোজাৰ চলোৱাক লৈ উচ্ছেদক লৈ হৰফ হৈ এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে যিসকল মন্ত্ৰী যিসকল ডাঙৰ ডাঙৰ নেতা মাটি দখল কৰিছে তেওঁলোকৰ মাটিত উচ্ছেদ চলোৱা হোৱা নাই কিন্তু যিসকল দুখীয়া নিৰীহ দিন হাজিৰা কৰি খাই তেওঁলোকৰ ঘৰতহে বুলডোজাৰ চলিছে গৌৰৱ গগৈয়ে কৈছে বিজেপিৰ চৰকাৰ দুখীয়াৰ চৰকাৰ নহয় উদ্যোগপতিৰ চৰকাৰ ধনী মানুহৰ চৰকাৰ আন এটা খবৰ পশ্চিমবংগৰ নাগৰিকক অসমৰ বিদেশী ন্যায়াধিকৰণৰ জাননী ক্ষুব্ধ মমতা বেনাৰ্জীৰ চৰকাৰ অসমৰ বিজেপি চৰকাৰে পশ্চিমবংগত এনআৰসি জাপি দিব বিচাৰিছে বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৰফ হৈ এই মন্তব্য কৰিছে পশ্চিমবংগৰ নাগৰিকক অসমৰ বিদেশী ন্যায়াধিকৰণৰ জাননী আৰু এই জাননীক লৈ ক্ষুব্ধ হৈ পৰিছে মমতা বেনাৰ্জীয়ে কৈছে অসমৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পশ্চিমবংগত এনআৰসি জাপি দিব বিচাৰিছে পৰৱৰ্তী খবৰ কেৱল ধৰ্মটো মুছলমান হোৱাৰ বাবে সাম্প্ৰদায়িক বিজেপি চৰকাৰে অত্যাচাৰ কৰিছে ডক্টৰ ভূপেন হাজৰিকাৰ গীত আওৰাই ধুবুৰীৰ উচ্ছেদক লৈ গৰজি উঠিল অখিল গগৈয়ে কৈছে নিৰীহ জনতাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অত্যাচাৰ চলাইছে অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে বহু মহিলাক বহু পুৰুষক উচ্ছেদত বাধা দিয়াৰ বাবে আক্ৰমণ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে একনায়কত্ববাদ শাসন হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কৰিব বিচাৰিছে অসমত কিন্তু হিমন্ত বিশ্ব শৰ্মাই জনা উচিত হিটলাৰৰ এদিন পতন হৈছিল ঠিক একেদৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰো এদিন পতন হ'ব পৰৱৰ্তী খবৰ ভাৰতৰ সৈতে বাণিজ্য চুক্তিৰ বাবে সাজু আমেৰিকা যুক্তৰাষ্ট্ৰ চুক্তিৰ কথা ঘোষণা কৰি ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় আমি ইউনাইটেড কিংডমৰ সৈতে চুক্তি কৰিছো আমি চীনৰ সৈতে চুক্তি কৰিছো এতিয়া আমি ভাৰতৰ সৈতে চুক্তি কৰিবলৈ সাজু অৱশ্যে চুক্তিৰ বাবে দুগ্ধ আৰু কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হ'ব পৰা নাই দুই দেশ পৰৱৰ্তী খবৰ মুকলি কৰা হৈছে চৰকাৰৰ ট্ৰান্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ পৰ্টেল টিডিআৰ পৰ্টেলৰ জৰিয়তে এতিয়াৰ পৰা সহজে মাটি কিনা বেচা কৰিব পাৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ষ্টাফ কলেজত মুকলি কৰিলে এই পৰ্টেলটো
পৰৱৰ্তী খবৰ ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে অসম কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত চলি থকা চৰকাৰী আঁচনি আৰু অবৈধ সিন্ডিকেটৰ অধীনত বৃহৎ পৰিসৰৰ দুৰ্নীতিৰ সৈতে জড়িত ব্যক্তিক ৰক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে এসময়ত দিল্লীৰ শীৰ্ষ মহল শৈলীৰ শাসন ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰা বিজেপিয়ে অসমত লুণ্ঠন ৰাজ চলাই অহাটোক এক বিৰম্বনা বুলি অভিহিত কৰিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সহযোগীসকলক যিমানেই ক্লিন চিট নিদিয়ক কিয় সেইবোৰৰ কোনো মূল্য নাই 2026 চনৰ নিৰ্বাচনত অসমৰ ৰাইজে ডকাইতৰ দল আৰু দুৰ্নীতিৰ সদাগৰক নিঃশেষ কৰিব আন এটা খবৰ সকলো ভাষাই ৰাষ্ট্ৰভাষা বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা আৰএছএছৰ তিনিভাষিক নীতি বিষয়ক লৈ অস্থিৰ হৈ পৰিছে মহাৰাষ্ট্ৰ হিন্দী হিন্দুস্তানৰ মতাদৰ্শ পাহৰি আৰএছএছে স্পষ্ট কৰি দিছে যে সংঘ কোনো ভাষা জাপি দিয়াৰ পক্ষপাতী নহয় আৰএছএছৰ মুখপাত্ৰ সুনীল আম্বেকাৰে এই বিষয়ত কৈছে যে ভাৰতৰ সকলো ভাষা জাতীয় ভাষা আৰু সংঘই দীৰ্ঘদিন ধৰি মাতৃভাষাত পাঠদানৰ পোষকতা কৰি আহিছে কেন্দ্ৰৰ নতুন শিক্ষানীতি অনুসৰি পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাতৃভাষাত পঢ়া শুনা কৰিব পাৰিব তেতিয়াৰ পৰা তেওঁলোকে তিনিটা ভাষা শিকিব লাগিব অৱশ্যে নিজ নিজ ৰাজ্য চৰকাৰে এই ভাষাসমূহ বাছি ল'ব পাৰিব কোনো ভাষা কোনো ৰাজ্যৰ ওপৰত জাপি দিয়া নহব কিন্তু বিজেপি শাসিত কেইবাখনো ৰাজ্যত সেই নীতি ব্যৱহাৰ কৰি হিন্দী পাঠদান বাধ্যতামূলক কৰাৰ প্ৰয়াস কৰা হৈছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো হৈছে বহু ক্ষেত্ৰত হিংসাত্মক প্ৰতিবাদো সংঘটিত হৈছে পৰৱৰ্তী খবৰ একমাত্ৰ আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে এই অভিযোগ উত্থাপন কৰিছে একমাত্ৰ আদানীৰ স্বাৰ্থত চাপৰত প্ৰায় 4000 বিঘা মাটিৰ পৰা সংখ্যালঘু মুছলমানক উচ্ছেদ কৰা হৈছে আদানী আম্বানী জয়ছা ৰামদেৱৰ দৰে বেপাৰীক অসমৰ মাটি খাতি খোৱা মানুহৰ মাটি গতাই দিবলৈ হিমন্ত বিশ্ব শৰ্মা উঠি পৰি লাগিছে আৰু এই স্বাৰ্থতে অসমৰ যতে ততে সাম্প্ৰতিক উচ্ছেদ চলোৱা হৈছে চাপৰত হোৱা উচ্ছেদ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে এক বিবৃতি যোগে সংগ্ৰাম সমিতিৰ অন্যতম আহ্বায়ক সুব্ৰত তালুকদাৰ আৰু প্ৰণৱ দলেই কৈছে এডভান্টেজ অসমৰ পিছত অসমত চৰকাৰৰ দ্বাৰা খাতি খোৱা মানুহৰ ভূমি অধিগ্ৰহণ আৰু উচ্ছেদ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ইয়াৰ বিৰুদ্ধে বিভিন্ন ঠাইত বিশেষকৈ জনজাতীয় মানুহে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে তথাকথিত উন্নয়নৰ নামত জনজাতীয় মানুহৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হোৱাত এই আন্দোলনৰ পৰা ৰাইজৰ দৃষ্টি বেলেগ ফালে নিবলৈ চৰকাৰে সংখ্যালঘু মানুহক উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে চাপৰত হোৱা উচ্ছেদ সম্পূৰ্ণ অমানৱীয় আৰু অসাংবিধানিক পুনৰ সংস্থাপন অবিহনে যিকোনো উচ্ছেদ অবৈধ তদুপৰি উচ্ছেদ কৰা স্থানত যি তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ কথা কোৱা হৈছে সেই প্ৰকল্প সেই স্থানত কাৰিকৰীভাৱে কিমান দূৰ বাস্তৱায়িত হ'ব সেয়াও এক ডাঙৰ বিষয় পৰিৱেশৰ ওপৰত প্ৰভাৱ তথা আন বিষয়সমূহ সম্পূৰ্ণ চালিজাৰি নোচোৱাকৈ কেৱল মাত্ৰ ৰাজনৈতিক মেৰু বিভাজন কৰ্পোৰেট সন্তুষ্টিকৰণ আৰু জনজাতীয় মানুহৰ আন্দোলনৰ পৰা ৰাইজৰ দৃষ্টি বেলেগ ফালে নিবলৈ আজি উচ্ছেদ চলোৱা হৈছে বুলি যৌথ সমিতিৰ অভিযোগ চাপৰত উচ্ছেদ কৰা লোকসকলক অতি সোনকালে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰিছে